লণ্ডনত পঢ়িবলৈ গৈ বহু সংগ্ৰাম কৰিবলগীয়া হোৱা এগৰাকী অসমীয়া ছোৱালী লণ্ডনত থাকিবলৈ এটা ঘৰ নাপায় তেওঁ নিশা কটাইছিল লাইব্ৰেৰীত কেতিয়াবা লণ্ডনত আকৌ ট্ৰাইবেল হোষ্টেল বুকিং ফুল থাকে তেনেকুৱা অৱস্থাত মই কলেজৰ লাইব্ৰেৰীত গৈ শুই দিছো ৰাতি কলেজৰ লাইব্ৰেৰীত মই চুকি জয়েন কৰি শুই দিছো কাৰণ উপায় নাই পিছদিনা অফিচ আছে কেৱল লাইব্ৰেৰীতে নহয় তাই মাজে মাজে নিশা কটাবলগীয়া হৈছিল বাংবেদত সেইখিনি সময়ত মই ঘৰ বিচাৰিও আছিলো চাকৰিও কৰি আছিলো কিন্তু থাকি আছিলো মই কিছুমান ট্ৰাইবেল হোষ্টেল থাকে তাতে য'ত বাংক বেড থাকে এনেকৈ দুখন বিছনা থকা সৰু সুটকেছত নিজৰ এসপ্তাহৰ কাপোৰ লৈ পেলাই মই হোষ্টেলবোৰ এই বাংক বেডবোৰত ট্ৰাইবেল হোষ্টেলবোৰত থাকিব যাওঁ য'ত মানে বিভিন্ন দেশৰ মানুহ আহি থাকে কিন্তু কোনোদিন হাৰ মনা নাছিল শাস্মি দেৱী নামৰ এই যুৱতীগৰাকী তেওঁ এতিয়া লণ্ডনৰ শিক্ষা জগতত প্ৰতিষ্ঠিত যুৱতী এতিয়া মই এনেতো চাকৰি কৰি আছো লণ্ডনত মই টিচিং প্ৰফেশ্যনেল হয় আৰু লগতে মই তাৰে বৰ্ডছ এক্সামিনাৰো হয় প্লাছ মোৰ চাকৰিৰ বাহিৰেও মই বহুত কেইটা ইউনিভাৰ্চিটিৰ লগত প্ৰজেক্টত আছো ক্লাইমেট প্ৰজেক্ট কৰোঁ এডুকেশ্যন এডভাইজৰী বৰ্ডত বহোঁ যেনে ইম্পেৰিয়েল কলেজ লণ্ডনৰ লগত কাম কৰিছোঁ কিংছ কলেজ লণ্ডনৰ লগত কাম কৰিছোঁ ইউনিভাৰ্চিটি অফ লণ্ডনৰ লগত কাম কৰিছোঁ যিবোৰ পঢ়ুৱাৰ ৰিচোৰ্চ বনায় যিবোৰ টিচিং ৰিচোৰ্চ বনায় সেইবোৰত কাম কৰিছোঁ তাৰ বাহিৰে মই বহুত একাডেমিক মেণ্টৰশ্বিপ ৰোল কৰি আছোঁ ইউকেতে হওক বা হংকঙত ৰোমানিয়া এনেকৈ বহুত বিভিন্ন কাণ্ট্ৰিত মই কৰি আছোঁ যে মোৰ এটাৰ লগত মানে বহুত চাকৰিৰ বাহিৰে কাম চলি আছে মনত উদ্যম সাহস লৈ অকলে এদিন অকলশৰে শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ ওলাই গৈছিল গুৱাহাটীৰ জয়ীগৰাকী মই এনে মাহত দিল্লীলৈ গৈছিলে যেহেতুকে বহুত লাগেজ থাকে আৰু ইমান এলাউৱেন্স নাপায় মা পাপা দুজনে দিল্লীলৈ থ'ব গৈছে দিল্লীৰ পৰা মই লণ্ডন অকলে গৈছোঁ মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ফ্লাইট মই একোৱে নাজানিছিলোঁ ইণ্টাৰনেশ্যনেল ফ্লাইট কিন্তু ডমেষ্টিক উৰি থাকোঁ বিকজ দিল্লীত আছিলোঁ আৰু বহুত ফুৰিছিলোঁ কিন্তু প্ৰচিডিউৰখিনি নাজানিছিলোঁ যে ইণ্টাৰনেশ্যনেল ভিজা চব বস্তু মই নিজেই কৰিছোঁ ভিজা হওক টিকেটছ হওক কিন্তু নাই মাহত মোৰ লগত লণ্ডন যোৱা নাছিলে মই অকলে লণ্ডন গৈছোঁ লণ্ডনলৈ গৈ পোনপ্ৰথমে তেওঁ সন্মুখীন হ'বলগীয়া হৈছিল বহু কষ্ট এটা ভাড়াঘৰ ল'বৰ বাবে 6 মাহ ধৰি কটাবলগীয়া হৈছিল কষ্টকৰ জীৱন কলেজ শেষ কৰাৰ পিছত যেতিয়া মই তাৰ পৰা মোৰ নতুন ঘৰ লাগে তেতিয়া মোৰ প্ৰব্লেম হৈছিলে অকণ যিহেতুকে মাষ্টাৰ্ছ কৰি থাকিলে লাষ্ট 3 মাহ আমাৰ থিচিছ লিখিব লাগে তে থিচিছ লিখাত মই খুব ব্যস্ত হৈ গৈছিলোঁ আৰু পাৰ্ট টাইম চাকৰিও কৰি আছিলোঁ তে সেইখিনি সময়ত ঘৰ বিচৰাটো এটা চেলেঞ্জ হৈ যায় যিহেতুকে মোৰ এনেকুৱা আছিলে যে অ'কে ডেডলাইন আহি আছে ছেপ্টেম্বৰ আহি আছে ছেপ্টেম্বৰত মই ঘৰ এৰিব লাগিব নতুন ঘৰ পাব লাগিব আৰু লণ্ডনৰ নিচিনা জেগাত ঘৰ পোৱাটো খুব বেছি টান বিকজ ৰেণ্ট এগ্ৰিমেণ্ট বহুত ডকুমেণ্টেশ্যন বহুত চিষ্টেমেটিক ৱেত বস্তুবোৰ যায় যিটোৰ কাৰণে মেইন বস্তু হৈছে আপোনাক চেলাৰী শ্লিপ লাগে 6 মহীয়া এতিয়া মই কৰিছিলোঁ পাৰ্ট টাইম চাকৰিটো 6 মহীয়া মোৰ যিটো চেলাৰী আছিলে সেইটো কোৱালিফাই নকৰে এটা ঘৰ পাবলৈ লণ্ডনত তে মোৰ 3 মাহলৈ কোনো ঘৰ নাছিলে মাষ্টাৰ শেষ কৰাৰ পিছত এফালে পাৰ্ট টাইম জব আৰু আনফালে অধ্যয়ন দিগদাৰী হৈছিলে কষ্ট হৈছে যেতিয়াই কৈছোঁ চাকৰিও আছিলে পঢ়িও আছিলোঁ তেতিয়া মই MBA টো তেতিয়াই কৰি আছিলোঁ অফিচ যাওঁ ৰাতিপুৱা আহি পেলাই লাইব্ৰেৰীত পঢ়ি পেলাই আকৌ হোষ্টেলত থাকোঁ মানে নিজৰ ডিটাৰমিনেশ্যনটো পাহৰা নাই মানে ইমান ইজিলি হাৰ মানিব নোৱাৰোঁ যিহেতুকে বহুত ৰিস্ক লৈ গৈছোঁ মই বহুত টকাৰ লোন লৈ গৈছোঁ আৰু এইটো মোৰ ৰেছপঞ্চিবিলিটি যে মই লোন মাৰিব লাগিব আৰু ইমান দূৰ গৈ পেলাই যদি মই ঘূৰি আহোঁ তে মই ইমান কষ্ট কিহৰ কাৰণে কৰিলোঁ গতিকে আই ডিড নট গিভ আপ এতিয়া লণ্ডনত বহু দেশ বিদেশৰ ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰিছে এতিয়া শাস্মি মই কেৰিয়াৰ কাউন্সেলিঙৰ লগতে সেল্ফ ডেভেলপমেণ্ট কোচো হয় কিছুমান বস্তু মানুহৰ অকল গ'লটো থাকিলে নহ'ব মানুহে লাইফত খুব ডিসিপ্লিন হ'ব লাগিব কিছুমান বস্তু ষ্ট্ৰেটেজিকেলি কৰিব লগা থাকে যিবোৰ বহুত মানে সৰুৰ পৰা নকৰে মই লাকি আছিলোঁ যে মোক মা পাপাই সেইখিনি শিকাইছিলে যে মই সৰুৰ পৰাই সিনচিয়াৰ আছিলোঁ এণ্ড সিনচিয়াৰিটি থাকিলেহে আমি আমাৰ গ'লটো এচিভ কৰিব পাৰোঁ শাস্মিৰ এই সাহস আৰু ধৈৰ্যৰ বলত আজি তেওঁ আগুৱাই গৈছে সফলতাৰ দিশে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে